হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকক কেইটামান পাজল ছল্ভ কৰিবলৈ দিম। তোমালোকে কোনে ছল্ভ কৰিব পাৰিবা কৰি দেখুৱাবা। আৰু যিয়ে এই পাজল কেইটা ছল্ভ কৰিবা তাক মই এটা গিফ্ট দিম। গিফ্টটো এনেকুৱা হ'ব, এমাহৰ বাবে মই ফ্ৰী ক্লাছ কৰি দিম। গতিকে এই ছল্ভকেইটা কোনে কৰিব পাৰিবা মোক কৰি দেখুৱাবা। এই ছল্ভটো মই উত্তৰ এটা দিছোঁ, এই উত্তৰটো শুদ্ধ হৈছেনে নাই তোমালোকে চাবা। যদি শুদ্ধ হোৱা নাই তেতিয়াহ'লে কি হ'ব লাগে এইটো কমেণ্টত জনাই দিবা। তাৰপিছত মই যদি তোমালোকৰ শুদ্ধ উত্তৰ দিব পাৰা তেতিয়াহ'লে মই ফ্ৰী ক্লাছ এমাহৰ বাবে কৰি দিম। এতিয়া তোমালোকৰ মই উত্তৰটো কি দিছোঁ তোমালোকে চাই লোৱা, এই উত্তৰটো শুদ্ধ হৈছেনে নাই চোৱা। প্ৰথম আছিল প্ৰশ্নটোক আমি খালী ঠাই আছিল, এইটো কি আছে তলৰ ফালেও 13 হ'ব লাগিব প্লাছ কৰিলে, আৰু ইফালে ওপৰৰ লাইনটোতো আমি প্লাছ কৰিলে 8 হ'ব লাগিব, তলৰ লাইনটোত মাইনাছ কৰিলে 6 হ'ব লাগিব, আৰু উলম্বভাৱে যিটো লাইন থাকিব সেইটোত প্লাছ কৰিলে 8 হ'ব লাগিব। এতিয়া মই ইয়াত এটা উত্তৰ দিছোঁ, এই উত্তৰটো তোমালোকে চোৱা, এই উত্তৰটো শুদ্ধ হৈছে নে নাই। শুদ্ধ যদি হৈছে য়েছ বুলি লিখি দিবা, আৰু নাই হোৱা যদি ন' বুলি লিখি দিবা, আৰু শুদ্ধটো কি হ'ব লাগে সেইটো জনাবা। ইয়াতে আমাৰ 5 + 3 = 8, 5 পাইছোঁ ঠিকে। ঠিক তেনেকৈ উলম্বভাৱে 5 + 8 = 13 পাইছোঁ। 3 + 5 = 8 পাইছোঁ, কিন্তু 8 - 5 = কি পোৱা নাই, 6 পোৱা নাই। গতিকে এইটো দেখকৈ শুদ্ধ হোৱা নাই। যদি শুদ্ধ হোৱা নাই বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে শুদ্ধ উত্তৰ দিবা, আৰু শুদ্ধ হৈছে বুলি ভাবিছা যদি য়েছ বুলি লিখি দিবা। এতিয়া নেক্সট মই আৰু এটা পাজল দিম। এই পাজলটোৰ পিছত আৰু এটা পাজল দিম, সেই পাজলটোৰ উত্তৰটো তোমালোকে ক'ব পাৰিবা নোৱাৰা ক'বা বাৰু। অংকটো কোনে সমাধান কৰিব পাৰিবা। 2^22 × 3^33 = what? অৰ্থাৎ এই অংকটো সমাধান কৰি দেখুৱাব লাগে। ইয়াৰ উত্তৰটো কি হ'ব পাৰে তোমালোকে মোক কমেণ্টত জনাবা। নেক্সট মই ইয়াৰ পিছত আৰু কেইটামান পাজল দিম তোমালোকক। সেই পাজলকেইটা তোমালোকে যদি ছল্ভ কৰিব পাৰা ভালেই হ'ল, নোৱাৰিলে মই ছল্ভ কৰি দেখুৱাম। প্ৰশ্নটোৰ উত্তৰ বাৰু মই কৰি দেখুৱাইছোঁ তোমালোকক। কেনেকৈ কৰিব লাগিব, প্ৰথমতে আমি কি কৰিব লাগিব, 2^22টো আমি 2 পূৰণ 11 লিখি দিব পাৰোঁ, ইনটু 3^33টো আমি কিমান লিখিব, 3 পূৰণ 11 লিখি দিব পাৰোঁ। তাৰপিছত আমাৰ নেক্সট লাইনত আহিব কি, এতিয়া 2 পূৰণ 11 আৰু 3 পূৰণ 11, আমি এটা ফৰ্মুলা পাইছোঁ, a⁴m n = কি আছে, a⁴m n, অৰ্থাৎ পাৱাৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ দুটা কি হয়, পূৰণ হয়। গতিকে আমি এইটো কি লিখিব পাৰোঁ, 2² × 3³ কি লিখিব পাৰোঁ, 11 লিখিব পাৰোঁ। তাৰপিছত 2 দুটা পূৰণ আছে, 2 × 2 = 4, 4^11 × 3 × 9 = 3 × 27, 27^11 লিখি দিব পাৰোঁ, 11 লিখিলোঁ। আকৌ আমি এটা ফৰ্মুলা পাইছোঁ, a⁴m × b⁴m ab⁴m পাইছোঁ। তাৰমানে পাৱাৰকেইটা যদি একে থাকে তেতিয়াহ'লে তাৰ বেছকেইটা আমি কি কৰিব লাগে, পূৰণ কৰি দিব লাগে। অৰ্থাৎ 4 × 27 কি লিখিব পাৰোঁ, 11 লিখি দিব পাৰোঁ। তাৰপিছত আমি কি কৰি দিম, এতিয়া 4 ৰ লগত 27 কি কৰি দিলোঁ, পূৰণ কৰি দিম। পূৰণ কৰি দিলে কিমান পাই যাম, 7×4 = 28, 7×2 = 28, 8×2 = 108^11। গতিকে আমি কি আছে, 4 ৰ লগত 27, 7×4 = 28, 7×2 = 8, 8×2 = 10, 108^11। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, 108^11। এনেকৈ আমি কি কৰিব পাৰোঁ, ছল্ভ কৰিব পাৰোঁ। ইয়াৰ পিছৰ মই আকৌ দুটা পাজল দিম। এই পাজলকেইটা অলপ বেলেগ ধৰণৰ, তোমালোকে চাই লোৱা বাৰু। এই সমস্যাটো সমাধান কৰিব লাগে, অৰ্থাৎ সমান চিনৰ বাওঁফালে আৰু সোঁফালে কি হ'ব লাগে, সমান হ'ব লাগে।
ইয়াতে এতিয়া প্ৰথম এটা আমাৰ ইয়াৰ পৰা মেচৰ কাটি মাত্ৰ এটা লৰাব পাৰিবা, এটা স্থান সলনি কৰি তোমালোকে এই সমাধানটো কি কৰিব লাগে, সমাধান কৰিব লাগে। এতিয়া কোনে পাৰিবা তোমালোকে চেষ্টা কৰি চোৱা। ইয়াতে এতিয়া কোনটো কাঠি লৰালে বা স্থান সলনি কৰিলে এই সমীকৰণটো সমাধান, দুইফালে বাওপক্ষ আৰু সোঁপক্ষ সমান হৈ যাব। চেষ্টা কৰি চোৱা, ভাবি চোৱা কোনটো কাঠি ইয়াৰে লৰালে সমান হ'ব। কাঠি লৰাই চোৱা, হেৰিটো সমাধান কৰিবলৈ চেষ্টা কৰা। পাৰিবা? দে কৰাচোন। কোনটো কাঠি লৰাবা? নাই হোৱা? নাই হোৱা? হোৱা নাই? নাই হোৱা? নহ'ব? কেনেকৈ হ'ব? ইয়াতে চিনি নাথাকিব। দুইফালে সমান হ'ব লাগিব। এতিয়া কোনটো কাঠি লৰালে সমান হ'ব? লৰা সময় কম আছে, নহ'ব? নহয়? নহ'ব? নহয়, সেইটো নহ'ব। তো এতিয়া মই দেখাই দিছোঁ বাৰু তোমাক। ইয়াৰে আমি কি কৰিব লাগে, দুয়োফালে কি দেখুৱাব লাগে, সমান দেখুৱাব লাগে। সমান দেখুৱাব লাগিলে আমি ইয়াৰে এটা কাঠি লৰাব লাগিব। সেই কাঠিটো লৰালে আমাৰ দুয়োফালে কি হ'ব, সমান হ'ব। যেনে এতিয়া আমি এই কাঠিটো কি কৰি দিম, দাঙিলোঁ, দাঙি উঠি ইয়াত বহাই দিলোঁ। বহাই দিয়াৰ লগে লগে কিমান হ'ল, 8 - 3 = কি হৈ গ'ল, 5 হৈ গ'ল। এনেকৈ আমি এইটো বুদ্ধিৰ পৰীক্ষা কৰিব পাৰি। এইদৰে আমি কোনটো কাঠি লৰাই আমি সমীকৰণটো সমান কৰিব পাৰি তাক চাব লাগে। গতিকে আমি কাঠি ইয়াৰে এনেকুৱা এটা কাঠি লৰাব লাগিব, যিটো কাঠি লৰালে বাওঁফালে আৰু সোঁফালে কি হ'ব লাগিব, সমান হ'ব লাগিব। এনেদৰে মই আৰু কিছুমান টিক দি থাকিম। তোমালোকে এই টিকবিলাক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই আজি ইমানতে এইখিনি সামৰণি মাৰিছোঁ। লগতে মই যি ওপৰত তোমালোকক টিক দিয়া হৈছে, এটা টিক মই ছল্ভ কৰি দেখুৱাইছোঁ আৰু এটা টিক তোমালোকৰ কাৰণে এৰিছোঁ। সেই টিকটো কোনে সমাধান কৰি দেখুৱাব পাৰা, সোনকালে মোক কমেণ্টত উত্তৰটো দিবা বুলি মই আশা থাকিল। লগতে আৰু যদি টিক পাব লাগে বা এই টিকটো ভাল লাগিছে, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা বুলি আশা থাকিল। ইমানতে মই কি কৰিলোঁ, সামৰণি মাৰিলোঁ। ধন্যবাদ।